হাই হেল্ল' নমস্কাৰ, আপোনালোকে চাই আছে মহিদুল ব্লগছ আছাম। আজি আমি আলোচনা কৰিম আপোনাৰ চদিকো ই-ৰিক্সা ৰেপিডেক্স মডেলৰ বিষয়ে। এইটো আপোনাৰ ফাইনেন্স হয় কি নহয় আৰু ফাইনেন্সৰ দলৰ ডকুমেণ্ট কি লাগিব আৰু বেটাৰৰ কিমান আছে, এইটো আপোনাৰ মটৰ কিমান ৱাটাৰ থাকিব, চাৰ্জাৰ কি আছে আৰু আপোনাৰ ফাইনেন্সৰ দলৰ ডকুমেণ্ট কি লাগিব আৰু হ'ল আপোনাৰ শ্ব'ৰুমটোৰ এড্ৰেছটো ক'ত আৰু শ্ব'ৰুম এইটো ক'ত আছে। আপোনালোকে সববিলাক বস্তুক আপোনালোকে চাই থাকক, ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰক আৰু স্কিপ কৰিলে বুজি নাপাব মই কি কৈছোঁ। আৰু এইটোত আপোনাৰ ওপৰৰ স্ক্ৰীনত চাব, মই মেনেজাৰৰ নম্বৰটো দি দিম আৰু ডিছক্ৰিপশ্যনতো মেনেজাৰৰ নম্বৰটো দিয়া থাকিব, তাৰে পৰা আপোনালোকে কণ্টেক্ট কৰিলে হ'ল। আৰু এইটো আপোনাৰ ফাইনেন্স হ'ব, আপোনাৰ ফাইনেন্সৰ তলে ডাউন পে'মেণ্ট দিব লাগিব আপোনাৰ 20,000 বা 30,000 টকা দিলেই হৈ যাব। আৰু কিস্তি আপোনাৰ লাষ্ট আপোনাৰ 22 মাহ কৰিব পাৰিব বা আপুনি তাৰ তলত যিমান পাৰে কৰি ল'ব। ডাউন পে'মেণ্টৰ ওপৰত এইটো নিৰ্ভৰ হয়। আৰু আপোনাৰ এইটো মটৰ থাকিব আপোনাৰ 1250 ৱাটৰ বেটাৰী, আপোনাৰ 135 15 মাহৰ বেটাৰী থাকিব। আৰু এইটো আপোনাৰ দাম আহি আছে বৰ্তমান 1,60,000 টকা। আৰু যদি কেছত তোলে আপোনাক কিবা এটা ডিছকাউণ্ট কৰি দিব পাৰিম। আপোনালোকে মোৰ ভিডিঅ' চাই বুলি আহিছে বুলি ক'ব, কিবা এটা ডিছকাউণ্ট কৰি দিব আপোনালোকক। আৰু মোৰ ভিডিঅ' চাই কিনে বহুত মানুহে গাড়ী লৈছে, আপোনাৰ অভয়পুৰীৰ পৰা লৈছে, তেজপুৰ আৰু তিনিচুকীয়াৰ পৰা গাড়ী লৈছে। মই সেইবিলাক ভিডিঅ' বনোৱা নাই, কাৰণ সেইবিলাক ভিডিঅ' মই দিয়া নাই আৰু ভিডিঅ' আছে মই দিম বুলি ভাবিছোঁ। কেতিয়াবা সময় পালে সেইটো ভিডিঅ' চাই দিম। এই চাওক, ইয়াতে আপোনাৰ 48 বল বা 60 বল 5 বেটাৰী কৰিব পাৰে আপোনালোকৰ বা 4 বেটাৰী কৰিব পাৰে। এইটো আপোনাৰ 1250 ৱাটৰ মটৰ হয়। পিছফালে আপোনাৰ ফল্ডিং চিষ্টেম আছে, খুলি কিনে আপোনাৰ 3 পাত ল'ব পাৰিব আৰু কাঠৰ লোড দিব পাৰিব। চাওক বঢ়িয়া গাড়ী হয় এইটো। আৰু ফাইনেন্সত যদি লয় আপোনালোকে এইটো ডকুমেণ্ট লাগিব, ভোটাৰ ID, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনাৰ বেংকৰ চেক পাত লাগিব। আৰু যদি বেংকৰ চেক পাত নাই, তথাপি আপোনাৰ ATM কাৰ্ড হ'লে হৈ যাব, ৰানিং ATM কাৰ্ড লাগিব। আৰু আপোনাৰ কাৰেণ্ট বিল লাগিব। আৰু আপোনাৰ যদি গেৰেণ্টৰ এজন লাগিব, আপোনাৰ গেৰেণ্টৰৰ ভোটাৰ ID, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু 3 কপিকে ফটো লাগিব, 10জনৰে আপোনাৰো আৰু গেৰেণ্টৰৰো। এইটো আপোনাৰ ফাইনেন্স হৈ আছে বৰ্তমান এভেইলেবল বৰপেটা ডিষ্ট্ৰিক্টতে কেৱল হৈ আছে, বাকী ডিষ্ট্ৰিক্টত হোৱা নাই। আপোনালোক বাকী ডিষ্ট্ৰিক্টত বৰ্তমানলৈকে হোৱা নাই। যদি হয় ভৱিষ্যতত তেনেহ'লে আপোনালোকে ল'ব পাৰিব। আৰু বাকী ডিষ্ট্ৰিক্টৰ পৰা যদি ফোন মাৰে তেনেহ'লে আপোনালোকে তাৰে পৰা কেছতে ল'ব লাগিব, কাৰণ তাতে আমাৰ ফাইনেন্স এলাউ নকৰে। আৰু আপোনাৰ এইটো কেৱল বৰপেটা ডিষ্ট্ৰিক্টতেহে আপোনাৰ ফাইনেন্স হয়। আৰু এইটো আপোনাৰ শ্ব'ৰুমটো হ'ল বৰপেটা ৰোড, চিমলাগুৰি আছে পুলিচ পইণ্ট, তাৰে পৰা আপোনাৰ পশ্চিম ফালে 3 কিলোমিটাৰমান আহে ৰাস্তাৰ লেফ্ট ছাইডত আপোনাৰ পৰিব। বাঙাচাৰ ডেম্প আছে, ডেম্পৰ লগতে মা মটৰ্ছ ই-ৰিক্সা শ্ব'ৰুম হয়। মই ডিছক্ৰিপশ্যনত মেনেজাৰৰ নম্বৰটো দি দিম আৰু স্ক্ৰীনত চাব, মেনেজাৰৰ নম্বৰটো আহি আছে, তাৰে পৰা আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু গাড়ীটো বহুত বঢ়িয়া গাড়ী হয়। ইয়াৰ পৰা যদি আপোনালোকে হ'লচেলৰ গাড়ী ল'ব খোজে তেনে হ'লচেলৰ ল'ব পাৰিব। আৰু চাওক ইয়াতে বহুত গাড়ী আছে আপোনাৰ খোলা আনফিটিং, এইবিলাক চাওক চেচিছ হয়, এইবিলাক আপোনাৰ বক্সবিলাক আছে, চববিলাক খোলা গাড়ী আছে। আপোনালোকে নতুনকৈ যদি দোকান দিব খুজি আছে তেনেহ'লে ল'ব পাৰিব, সৰুকৈ দোকান এটা দিলেই হ'ল। আৰু আপোনাৰ বহুত প্ৰফিট আছে এইবিলাক বিজনেছত, আপোনালোকে যদি লাষ্টিং কৰিব পাৰে। চাওক চববিলাক বস্তু ইয়াতে আপোনাৰ লুজ গাড়ী আহে, কলকাতাৰ পৰা ডাইৰেক্ট আহে। ডিলাৰ দিব খুজিলে ডিলাৰত ল'ব পাৰিব আপোনালোকে। খোলা গাড়ী যদি লয় খোলা গাড়ী ল'ব পাৰিব, কোনো অসুবিধা নাই। চাওক পূৰা ফিটিং হয় ইয়াতে আপোনাৰ। গোডাউনটো মই দেখাই আছোঁ, চাওক এইবিলাক চব ৰেপিডেক্স মডেল হয়। চাওক বহুত বঢ়িয়া। এই চাওক কমেট, এইটো যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব।